স্বাগতম জনাইছো এই মুহূৰ্তত মধ্যপ্ৰাচ্যৰ যুদ্ধৰ শেহতীয়া খবৰ লৈ আহিছো পৰিণাম ভুগিবলৈ সাজু থাকক এতিয়া আমেৰিকা ইৰানৰ তৰফৰ পৰা ট্ৰাম্পক হকিয়নি দি পুনৰ গৰ্জন শুনিবলৈ পোৱা গৈছে এক প্ৰকাৰ যুদ্ধৰ ঘোষণা কৰিছে এইবাৰ ইৰানে আমেৰিকাই ইৰানে যিসমূহ চৰ্ত বান্ধি দিছিল সেই চৰ্ত মানি নললে আৰু যাৰ বাবে কূটনৈতিক পথ এক প্ৰকাৰ বন্ধ হৈ পৰিছে আৰু যাৰ বাবে মধ্যপ্ৰাচ্যলৈ শান্তি উভতি অহাৰ এতিয়া বাট বন্ধ হৈ পৰিছে এনে অৱস্থাত ইৰানৰ তৰফৰ পৰা এইবাৰ যুদ্ধ ঘোষণা কৰি ট্ৰাম্পক দিলে অন্তিমটো হকিয়নি লৈছে এই মুহূৰ্তত টাইম এইড ৱাৰ ব্ৰেকিং সমগ্ৰ মধ্যপ্ৰাচ্যত পুনৰ উত্তেজনা অব্যাহত ইৰানে যুদ্ধৰ ঘোষণা কৰাৰ পিছতে ডাঙৰ খবৰ আমেৰিকাক কঠোৰ হকিয়নি ইৰানে পুনৰ হকিয়নি দিছে আমেৰিকাক এইবাৰ যুদ্ধ ভয়াবহ হ'ব আমেৰিকাক অন্তিমবাৰৰ বাবে যুদ্ধৰ ঘোষণা কৰিছে ইৰানে ভুলৰ পৰিণাম ভুগিবলৈ সাজু থাকক আমেৰিকা এয়া স্পষ্ট বাৰ্তা ট্ৰাম্পলৈ বুলি তেহৰানৰ পৰা ইৰানী সেনাৰ মুখ্য কাৰ্যালয়ৰ পৰা ট্ৰাম্পক দিলে যুদ্ধৰ হকিয়নি তেহৰানৰ পৰা এই গৰ্জন ইৰানী সেনাৰ মুখ্য কাৰ্যালয়ৰ পৰা বুজাবুজিৰ ক্ষেত্ৰত আমেৰিকাই সততা ৰক্ষা কৰিব নাজানে যিদৰে মধ্যপ্ৰাচ্যলৈ শান্তি উভতাই আহিবলৈ ট্ৰাম্পে দায়িত্ব ল'ব লাগিছিল সেই দায়িত্ব ল'ব নাজানিলে ট্ৰাম্পে তেহৰানৰ পৰা ট্ৰাম্পলৈ অন্তিম বাৰ্তাৰে যুদ্ধৰ এলান কৰিলে ইৰানে ভয়াবহ পৰিস্থিতি পৰিলক্ষিত হৈছে এতিয়া মধ্যপ্ৰাচ্যত এইফালে হোৱাইট হাউচৰ মতে ইৰানে পাৰমাণৱিক কাৰ্যসূচী সম্পূৰ্ণৰূপে বন্ধ কৰিবই লাগিব অন্যথা কোনো চুক্তি মানি নলয় ট্ৰাম্পে কোনো চুক্তিত স্বাক্ষৰ কৰা নহব বুলি ট্ৰাম্পে যি মন্তব্য কৰিছিল সেই মন্তব্যৰ বাবে এতিয়া ইৰানে আক্ৰমণাত্মক ৰূপ ধাৰণ কৰিছে হোৱাইট হাউচৰ এই সিদ্ধান্তৰ বাবে বিপদ নামিছে মধ্যপ্ৰাচ্যলৈ মধ্যপ্ৰাচ্যৰ অন্যান্য দেশসমূহত এতিয়া ভয়াবহতা বিৰাজ কৰা পৰিলক্ষিত হৈছে ইৰানৰ সামৰিক সেনাৰ ঘাটিয়ে ঘাটিয়ে সষ্টম হৈ উঠিছে ইৰানী সেনা আৰু পাৰস্য উপসাগৰতো নৌ সেনাৰ উপস্থিতিত বৃদ্ধি পাইছে এতিয়া যুদ্ধৰ উত্তেজনা পাৰস্য উপসাগৰত ইৰাণ আমেৰিকাৰ নৌ সেনাৰ তৎপৰতা পৰিলক্ষিত হৈছে বিগত কেইবামাহো ধৰি ইৰানৰ ওপৰত আৰোপ কৰা অৰ্থনৈতিক প্ৰতিবন্ধকতাৰ বাবে ক্ৰমাৎ জটিল পৰিস্থিতি পৰিলক্ষিত হৈছে সমগ্ৰ মধ্যপ্ৰাচ্যত এই পৰিস্থিতি অব্যাহত থাকিলে বিশ্বই সন্মুখীন হ'ব লাগিব সামৰিক সংঘাতৰ আৰু এই সংঘাতৰ বাবে সমগ্ৰ বিশ্বই কেৱল মধ্যপ্ৰাচ্যই নহয় সমগ্ৰ বিশ্বৰ প্ৰতিখন দেশে এতিয়া বিপদৰ সন্মুখীন হ'ব লাগিব বিশ্বৰ তৈল বজাৰত পৰিব বিশেষভাৱে প্ৰভাৱ বিশ্বৰ অৰ্থনীতিত পৰিব বৃহৎ প্ৰভাৱ লৈছে এই মুহূৰ্তত টাইম এইড ৱাৰ ব্ৰেকিং ভয়ংকৰ পৰিৱেশ আমেৰিকাক কঠোৰ হকিয়নি দি পুনৰ এতিয়া ইৰানৰ গৰ্জন তেহৰানৰ মুখ্য কাৰ্যালয়ৰ পৰা ইৰানী সেনাই ট্ৰাম্পক লগালে এইবাৰ ধমক যুদ্ধৰ এলান কৰি ইৰানে এতিয়া অন্তিমটো ধমক লগালে ট্ৰাম্পক ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে এতিয়া সমগ্ৰ মধ্যপ্ৰাচ্যত ইৰানৰ মুখ্য কাৰ্যালয়ৰ পৰা দিয়া ট্ৰাম্পক দিয়া এই ধমকৰ পিছতে ভুলৰ পৰিণাম ভুগিবলৈ সাজু থাকিব লাগিব আমেৰিকা এয়া স্পষ্ট বাৰ্তা ইৰানী সেনাৰ মুখ্য কাৰ্যালয়ৰ পৰা ট্ৰাম্পক দিছে এয়া যুদ্ধৰ হকিয়নি মহম্মদ জাফৰ আজদিয়ে দিলে পুনৰ ভয়ংকৰ যুদ্ধৰ সংকেত বুজাবুজিৰ ক্ষেত্ৰত আমেৰিকাই ৰক্ষা কৰিব নাজানে সততা ইৰাণ আমেৰিকাৰ মাজত পুনৰ যুদ্ধৰ সংকেত দি ট্ৰাম্পক ধমক লগাই তেহৰানৰ তৰফৰ পৰা এই গৰ্জন মধ্যপ্ৰাচ্যত শান্তি স্থাপনৰ সকলো প্ৰচেষ্টা ব্যৰ্থ হৈছে কাৰণ ইৰাণৰ তৰফৰ পৰা বাৰে বাৰে আমেৰিকাৰ ওচৰত দাবী উত্থাপন কৰা হৈছে চৰ্ত ৰখা হৈছে যে ইৰাণক পৰৱৰ্তী সময়ত কোনো কাৰণত দমন কৰিব নোৱাৰিব আমেৰিকাৰ কোনো শক্তিয়ে পশ্চিমীয়া শক্তিৰ দমনত কোনো কাৰণত যাতে ইৰাণে মূৰতল কৰি থাকিব নালাগে নিজৰ সুৰক্ষাৰ বাবে ইৰাণে নিজৰ সিদ্ধান্ত বা নিজৰ এই কাৰ্যকলাপ অব্যাহত ৰাখিব বুলি স্থিতি স্পষ্ট কৰিছে আৰু এই চৰ্ত মানি ল'বলৈ ডোনাল্ড ট্ৰাম্পক প্ৰথম অৱস্থাত জনাই আহিছিল তেহৰানৰ পৰা বিশেষ আহ্বান কিন্তু তেহৰানৰ পৰা জনোৱা এই আহ্বান তেহৰানৰ পৰা আগবঢ়োৱা এই চৰ্ত কোনো কাৰণত মানি নলয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ইয়াৰ বিপৰীতে ডোনাল্ড ট্ৰাম্পৰ মন্তব্য হৈছে যে ইৰানে ভৱিষ্যতে কোনো কাৰণতে পাৰমাণৱিক শক্তি হিচাপে বিশ্বত নিজক প্ৰতিষ্ঠা কৰিব নোৱাৰিব আৰু ট্ৰাম্পৰ এই যি সিদ্ধান্ত হোৱাইট হাউচত বহি বহি ট্ৰাম্পে যি নতুন পৰিকল্পনা হাতত লৈছে সেই পৰিকল্পনাৰ বাবে এতিয়া সমগ্ৰ মধ্যপ্ৰাচ্যৰ জনসাধাৰণলৈ নামি আহিছে বিপদ এফালে দীৰ্ঘ সময় ধৰি ট্ৰাম্প আৰু ইৰাণৰ মাজত যি যুদ্ধ চলিছে এই যুদ্ধত বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে আমেৰিকা কিন্তু সকলো কথা ৰঙা চকু দেখুৱাই বিশ্ববাসীৰ সন্মুখত উল্লেখ কৰা ট্ৰাম্পে ৰাজহুৱা কৰা ট্ৰাম্পে যুদ্ধত কিমান ক্ষতিৰ সন্মুখীন হ'ল সেই কথা কিন্তু এতিয়াও স্পষ্ট কৰিব পৰা নাই আৰু যাৰ বাবে পশ্চিমীয়া দেশসমূহত এক প্ৰকাৰ চলিছে প্ৰচাৰ যে বিশ্ববাসীক বিপদত পেলাই আমেৰিকাই ২৪,০০০ কোটি টকা হেৰুৱালে এই যুদ্ধত আৰু হেৰুৱাব লগা হ'ল আমেৰিকাৰ জনসাধাৰণৰ মাৰ্কিন সেনাৰ বহু জীৱন এনে ভয়াবহতাৰ মাজতো কিন্তু ট্ৰাম্পে শান্তি চুক্তি মানি নোলোৱাত এতিয়া বিপাঙত পৰিব লগা হৈছে মধ্যপ্ৰাচ্যৰ জনতা
হোৱাইট হাউচৰ সিদ্ধান্তৰ বাবে এতিয়া বিপদ নামিছে মধ্যপ্ৰাচ্যলৈ আৰু এনে অৱস্থাতে এতিয়া তেহৰানৰ তৰফৰ পৰা হাই এলাৰ্ট জাৰি কৰিছে ইৰাণৰ প্ৰতিখন চহৰত ইৰাণৰ সামৰিক ঘাটিয়ে ঘাটিয়ে সেনাৰ ঘাটিয়ে ঘাটিয়ে এতিয়া হস্তম হৈ উঠিছে ইৰাণী সেনা পাৰস্য উপসাগৰতো নৌ সেনাৰ উপস্থিতিত বৃদ্ধি পাইছে যুদ্ধৰ উত্তেজনা পাৰস্য উপসাগৰত যেহেতু ইতিমধ্যে উপস্থিত হৈছে আমেৰিকাৰ আটাইতকৈ শক্তিশালী মিসাইল ডাৰ্ক ইগল আমেৰিকাই অন্তিমটো যুদ্ধক্ষেত্ৰত আচলতে অন্তিমবাৰৰ বাবে এই মাৰণাস্ত্ৰলৈ নামি পৰিছে ডাৰ্ক ইগল মিসাইল লৈ কিন্তু এই মিসাইললৈ ভয় কৰা নাই ইৰাণে এই মিসাইলকো প্ৰত্যুত্তৰ দিবৰ বাবে ইৰাণ এতিয়া পূৰ্ণ প্ৰস্তুতিৰে সাজু হৈ উঠা পৰিলক্ষিত হৈছে এফালে পাৰস্য উপসাগৰত নৌসেনাৰ উপস্থিতিত এনেধৰণে এতিয়া যুদ্ধৰ উত্তেজনা অব্যাহত থকা দেখিবলৈ পোৱা গৈছে বিগত কেইবা মাহ ধৰি ইৰাণৰ ওপৰত আৰোপ কৰা অৰ্থনৈতিক প্ৰতিবন্ধকতাৰ সৃষ্টি হৈছে এই জটিল পৰিস্থিতি যদি এনেধৰণে অব্যাহত থাকে তেনেহলে বিশ্ববাসীয়ে সন্মুখীন হ'ব লাগিব ভয়াবহ সামৰিক সংঘাতৰ আৰু ইৰাণৰ তৰফৰ পৰা যি এই যুদ্ধৰ এলান কৰিছে আমেৰিকাৰ মহাশক্তিক দেখিও যেতিয়া এটা খুজু পিছ হুহুকি নাহু বুলি ইৰাণৰ তৰফৰ পৰা স্পষ্ট কৰিছে তেনেহলে এই যুদ্ধও যে ভয়াবহ হ'ব তাৰ এক প্ৰকাৰ ইংগিত দেখিবলৈ পোৱা গৈছে আৰু এই যুদ্ধ এতিয়া সমগ্ৰ বিশ্বৰ বজাৰত ব্যাঘাত জন্মৰ সমান্তৰালভাৱে তৈল ক্ষেত্ৰত ক্ৰুড অইলৰ খাৰুৱা তেলৰ বজাৰখনত বিশেষভাৱে প্ৰভাৱ পেলাব সমগ্ৰ বিশ্ববাসী এতিয়া তেলৰ আকাশলংঘী মূল্য বৃদ্ধিৰ সৈতে যুঁজিবলৈ সাজু হ'ব লাগিব আৰু সমান্তৰালভাৱে বিশ্বৰ অৰ্থনৈতিক বজাৰখনতো পৰিব বৃহৎ প্ৰভাৱ